আপোনাৰ হাতত যদি চিঙা টকা আছে সেই চিঙা টকা বেংকত জমা দি আপুনি ভাল টকা আনিব পাৰে কিন্তু কিমানখিনি চিঙা থাকিলে তাৰ সলনি কিমান টকা দিব ধৰক আপোনাৰ হাতত এনেকুৱা ধৰণৰ নোট আছে যদি বেংকলৈ লৈ যায় তেনেহলে বেংকৰ দায়িত্ব যে আপোনাক ভাল এখন নোট দি পঠিয়াব RBI Act 1934 সেকশন 28 মতে তাত লিখা আছে নোটখনৰ কি কণ্ডিশ্যনত সলনি কৰিব পাৰি ইফালে 2009 সেই RBI ৰ নিয়ম আপডেট হয় 2018 টো হাল সলনি হয় কিছুমান নোট কিন্তু চেঞ্জ কৰি নিদিয়ে যি নোট চালে গম পাই যে জানি বুজি মানুহে নোটটো বেয়া কৰিছে মানে ধৰক 100 টকীয়া নোট এটা মাজৰখিনি ব্লেডেৰে কাটি এটা বা দুটা জিৰো যেনিবা আঁতৰাই দিছে আৰু যদি নোটটো গম নাপায় যে সেইটো কিমান টকাৰ নোট তেতিয়াও সেই নোটটো সলাই নিদিয়ে তাৰ বাহিৰে বাকি নোটৰ ক্ষেত্ৰত অৰ্থাৎ কটা ফটা পৰা যিয়ে নহওক কিয় এখন ফৰ্ম ফিল আপ কৰি বেংকত জমা দিলে নতুন নোট দিয়ে কিন্তু তাত কিছুমান নিয়ম আছে যদি নোটটোৰ 20%তকৈ কম ফটা চিঙা হয় তেনেহলে যিকোনো বেংকত জমা দিব পাৰে আৰু যদি সেই নোটটো 20%তকৈ বেছি ফটা চিঙা হয় তেনেহলে কিছুমান সিলেক্টেড বেংকতহে জমা দিব পাৰিব এইবাৰ আহিছো যদি সেই নোটটো 50 টকাৰ তলৰ নোট হয় 5 টকীয়া 10 টকীয়া 20 টকীয়া নোট হয় আৰু যদি সেই নোটটোৰ 50%তকৈ বেছি ঠাই ভালে আছে তেনেহলে আপুনি 20 টকীয়া লৈ গলে 20 টকাই ঘূৰাই দিব অৰ্থাৎ 100% পাব মানে ধৰক নোটটোৰ আকাৰৰ আধাতকৈ যদি বেছি থাকে আৰু যদি 50 বা তাতকৈ বেছি নোট হয় তেতিয়া যদি 80%তকৈ বেছি ভালে থাকে তেতিয়াহে সম্পূৰ্ণ টকা আপোনাক ঘূৰাই দিব মানে 100 টকা দিলে 100 টকাই দিব কিন্তু সেই নোটটো যদি অকণমান বেছিকৈ বেয়া অৰ্থাৎ 40 পৰা 80%ৰ ভিতৰত ভাল হৈ আছে তেতিয়াহলে আপোনাক আধা টকা দি পঠিয়াব অৰ্থাৎ 100 টকা নিলে 50 টকা দিব কিন্তু সেই নোটটো যদি অকণমান বেছিকৈ বেয়া অৰ্থাৎ 40%তকৈও যদি কমকৈ ভালে আছে তেনেহলে আপোনাক সেই নোটটোৰ সলনি এটকাও নিদিয়ে যদি নোট এটাৰ আধা অংশ নাথাকেও তথাপিও আপোনাক পইচা উভতাই দিব আৰু সেই আধা অংশটো সেই আগৰ নিয়মবোৰৰ ভিতৰতে পৰিব